পাৰ্চনেল কথাবিলাক তুমি ইয়াৰ মাজত আনিছে কিয় তহঁতৰ এই প্ৰফেশ্যনেল মেটাৰ পাৰ্চনেল ইছ্যুজ এইবিলাকৰ মূল্য বহুত বেছি নহয়নে কিন্তু আমাৰ ইমোশ্যনেল সম্বন্ধবিলাকৰ তহঁতৰ বাবে অকণো মূল্য নাই মনত বৰ দুখ দিয়ে মই পাইছোঁ দুখ তহঁতৰ দেউতাৰাই পাইছে কালি তেওঁ পদূলি মুখত চাকি বন্তি সুবাসেৰে ৰঙা তিলক পিন্ধা আদৰাৰ সময়ত তেখেতে আবেগেৰে কান্দিছিল আৰু কৈছিল এই মধুৰখনক ইহঁত দুটাও থকা হ'লে কিয় নাজানিব তহঁতৰ পিতৃ হয় তেওঁ মোৰ স্বামী হয় তেওঁ তেখেতক তেজ মুগাভেৰে পঢ়া মানুহ তেখেতক তহঁতে পাষাণ বুলি ভাবিছ নেকি ভুল হৈ গ'ল তাৰ বাবে আৰু জবাব দি কৰি থাকিব নালাগে মোৰ এটা এপইণ্টমেণ্ট আছে মোৰ পলমে আহো দিয়া অলপ ৰবি আকৌ কি তহঁতৰ টিফিন খবৰটো নিদিওঁ বুলি ভাবিছিল কিন্তু কি কৰিবি মাক নহয় জানো সন্তানৰ ওপৰত বেছি সময় খং কৰিও থাকিব নোৱাৰোঁ সঁচাকৈ বিচিত্ৰ এই মাকবিলাক মই অকণমান তুমি মোক বেয়া পাই নাথাকিব আহো দিয়া তহঁতে কি বুজিবি মাতৃৰ উদাৰতা পিতৃৰ বিশালতা সি আজি যুগে যুগে স্বৰ্গীয় ক'ত গৈছিলা নহ'লে পিছত ভুল বুজাবুজি হয় তই কি ভুল বুজাবুজি কথা কৈছ কি বুজাবলৈ একো নাই মা এটা কথা অৱগত কৰিব লাগিব কি কথা কথাটো অন্য একো নহয় দেউতাই কয় দৰে আত্মপ্ৰতিষ্ঠাৰ কথা আত্মপ্ৰতিষ্ঠা কৰ্মৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু জন্মৰে পৰা তহঁতক আমি একো অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই যেতিয়াই যি বিচাৰিছোঁ তাকেই দিছোঁ আমিও সফল হ'ব চেষ্টা কৰিছোঁ মা এমটেক কৰি উঠি নিজৰ ভৰিত নিজে থিয় দিছোঁ দাদা 28 বছৰতে চাৰ্কুল অফিচাৰ হৈছে তহঁতৰ উন্নতি কৈ আমি গৰ্ব কৰোঁ তহঁতৰ শেহতীয়া কৰ্মকাণ্ডই আমাক কিন্তু বহুত টেনশ্যন দিছে তোমালোকৰ চিন্তাই শেষ সত্য বুলি কওঁ এতিয়া আমি ডাঙৰ হ'লোঁ আমাক নিজৰ মতে বাদ বুলিব দিয়া তই আচল কথাটো ক কীৰ্তি ইমান ভনিতাৰ প্ৰয়োজন নাই বাবু সিদ্ধান্ত লৈছোঁ যে মনে বিচৰা কইনাগৰাকীৰ সৈতে বিয়াত বহাম বিয়া কিন্তু তোৰ ককাইৰা নহওঁতে দাদাইতো মালয়েছিয়াৰ পৰা ঠিক কৰি থৈছে আৰে এখন নামতে হ'বলৈ বাকী দেখি পোৱা বাপেক হিচাপে মই গম নাপাওঁ এইবোৰ নিজৰ নিজৰ কথা দেউতা আজিকালি ব্যক্তি স্বাধীনতাৰ যুগ তোৰ বাপ দেউতাৰ কোনটা নমস্কাৰ মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল পৰম শ্ৰদ্ধাৰ অভিনেতা অভিনেত্ৰী কলা কুশলীসকল আৰু শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ অভিনয় এটা কলা এই কলা শিকিবলৈ অভ্যাস আৰু অনুশীলনৰ প্ৰয়োজন শিকি বুজি অভিনয় কৰা আৰু আমাৰ আচলতে প্ৰত্যেকজন ব্যক্তিৰ মাজতে এটা স্বভাৱজাতীয় অভিনয় থাকে আমি এই অভিনয়ৰ যোগেৰে আমিও সদায় নিৰ্দিষ্ট বিভিন্ন প্ৰেক্ষাপটত আমিও অভিনয় কৰিব লগা হয় কেতিয়াবা আমি ঘৰতে মনে নিবিচৰা এজন অতিথি আহিলেও তেখেতক আতিথ্য কৰি তেখেতক আকৌ আমি তেখেতৰ সন্মুখতে কেতিয়াবা অভিনয় কৰিব লগা হয় আমিও স্বভাৱজাতভাৱে কিছুমান অভিনয় প্ৰত্যেকজন ব্যক্তি বাস্তৱ জীৱনত কৰি থাকোঁ কেতিয়াবা আমি কোনোবাই বেছিকৈ কথা কোৱাৰ পিছত তেখেতৰ কথাখিনি আমি শুনিব নুবুজিলেও শুনি তেখেতক প্ৰশংসা কৰাৰো আমি কেতিয়াবা অভিনয় কৰিব লগা হয় তেনেকুৱাকৈ বিভিন্ন ধৰণৰ আমনিদায়ক কথাকো আমি কেতিয়াবা আমিও অভিনয় কৰি তেখেতক প্ৰশংসাৰে উপচাই পেলাব লগা হয় কেতিয়াবা আমাৰ ঘৰত পিতা পুত্ৰৰ কাজিয়া লাগিলেও মাতৃজনীয়ে অভিনয়ৰ যোগেৰে পুতেকক সমৰ্থন কৰি পিছত আকৌ পিতেককো সমৰ্থন কৰি ঘৰতে অভিনয় কৰিব লগা হয় কেতিয়াবা আমি বহুদিন অচিনাকি মানুহজনক চিনাকি হোৱা বুলিও বা তেখেতক চিনি পোৱা বুলিও অভিনয় কৰিব লগা হয় গতিকে অভিনয় এটা আমাৰ স্বভাৱজাত প্ৰবৃত্তি তাক ঘূৰি পি যেতিয়া এটা কাহিনীত ভেজা দি মঞ্চত অভিনয় কৰা হয় সেই অভিনয় হয় কলা আৰু এই কলা শিকি বুজি বা অভ্যাস আৰু অনুশীলনৰ দ্বাৰা কৰা হয় আমাৰ এই পৰম শ্ৰদ্ধাৰ কলা কুশলীসকলে অভিনেতাসকলে যি ধৰণৰ অভিনয় আৰু কাহিনীৰ যোগেৰে আমাৰ সমাজখনক এটা শুদ্ধ পথলৈ আগবঢ়াই লৈ যায় তাৰ কাৰণে মই ইয়াত
আমাৰ অসমৰ প্ৰতিজন অভিনেতা অভিনেত্ৰী তথা কলা কুশলীক মই মোৰ অন্তৰৰ নিভৃতকণৰ পৰা মই শ্ৰদ্ধা ভক্তি সহকাৰে তেখেতসকলক মৰম যাচিছোঁ। মোৰ কাষত থিয় আছে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ চম্পক শৰ্মা। আমি সৰুৰ পৰা তেখেতৰ অভিনয় চাই অভিভূত হৈ আহিছোঁ। তেনেকুৱাকৈ আমাৰ ভ্ৰাম্যমান জগতৰ কিছুমান অভিনেতা মৃদুল ভূঞা, মৃদুল চুতীয়া, যতীন বৰা, প্ৰস্তুতি বৰা সৰকে আদি কৰি সকলোৰে নাম ল'ব নোৱাৰিলেও বিশিষ্ট অভিনেতা অভিনেত্ৰীসকলে তেখেতসকলৰ সুন্দৰ অভিনয়েৰে যিধৰণে আমাৰ সমাজখনক এটা সমাজ গঠনত অৰিহণা যোগাইছে তাৰ কাৰণে আমি তেখেতসকলক আমি সদায় আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব, তেখেতসকলক আমি মৰম দিব লাগিবই। গতিকে মই মোৰ ফালৰ পৰা মই প্ৰতিজন অভিনেতা অভিনেত্ৰীক মৰম আৰু শ্ৰদ্ধা জনাই মই কথাখিনি খুব চমুকৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।